ঢকুৱাখানাৰ এইগৰাকী আইতাক বয়সে হাৰ মনাব পৰা নাই। নব্বৈ বছৰীয়া আইতাই এতিয়াও ঘৰ সৰা, চাউল বচা, তাকৰিত সূতা কটা আদি কাম নিয়াৰিকৈ কৰিব পাৰে। পদ্য আৰু নামঘোষাও নিয়মীয়াকৈ পঢ়া শুনা কৰে আইতাই। দুৰ্ভগীয়া আইতাগৰাকীৰ নাম ভোগিতা ৰাজখোৱা। বিধৱা জীয়ৰীৰ সৈতে ভগাবজাত বাস কৰে আইতাই। আইতা ৫টাকৈ সন্তানৰ মাতৃ আছিল যদিও নিয়তিয়ে সকলো কাঢ়ি নিলে। পূৰ্বে আইতাই বৃদ্ধ পেঞ্চন পাইছিল যদিও ৩ বছৰে বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত আইতা। নাই চৰকাৰী শৌচালয়, বাসগৃহ। চৰকাৰৰ পৰা এতিয়া একো পোৱা নাই। আগতে বৃদ্ধ পেঞ্চন পাইছিল। এতিয়া আপুনি বৃদ্ধ পেঞ্চন দিয়ে নে? দিছে নে চৰকাৰ? নাই দিয়া। নাই নাই, আজি ৩ বছৰ হ'ল বৃদ্ধ পেঞ্চন পোৱা নাই। হেৰি হয়, ৩ বছৰ হৈছে বৃদ্ধ পেঞ্চন পোৱা নাই। কষ্টেৰে জীৱন যাপন কৰি থাকিলেও দেশৰ খবৰ ঠিকেই ৰাখিছে আইতাই। আইতাক কা লাগেনে? নালাগে আমাক, নালাগে আমাক, নালাগে আমাক। কা কিয় নিবিচাৰে আইতাই? নালাগে, আমি মাটি ভাটি দিব নোৱাৰোঁ, হেৰি কৰিব নোৱাৰোঁ, সেইদেখি আমাক নালাগে। আইতাৰ মনৰ ব্যথা শুনিবনে দিছপুৰে? ঢকুৱাখানাৰ পৰা লিখন গগৈ, প্ৰাগ নিউজ।